মই আজি আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ তথ্য দিবলৈ আহিছোঁ। ভালদৰে যদি মন দি যায় তেনেহ'লে এই ধৰণৰ এক্সামসমূহত আৰআৰবি, এনটিপিচি হওক বা গ্ৰুপ ডি হওক তাত ভাল মাৰ্কছ পাব পাৰিব আৰু এটা চাকৰি ল'ব পাৰিব। যদি আপোনালোকে বৰ্তমান চাই অসম চৰকাৰৰ আণ্ডাৰত যিবোৰ চাকৰি আছে তাৰতো পৰীক্ষাসমূহ এতিয়া ওচৰে পাজৰে নাই, সময় আছে। ঠিক আছে, নেক্সট ইয়েৰো হ'ব পাৰে বা এই বছৰৰ শেষৰ ফালেও হ'ব পাৰে। এডভাৰটাইজমেণ্টো অহা নাই, কিন্তু যিসকলে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে এতিয়া কি কৰিব? সেইকাৰণে আপোনালোকে এই এক্সামসমূহ আৰআৰবি, এনটিপিচি, গ্ৰুপ ডি এই এক্সামসমূহৰ কাৰণে পঢ়ক, সেইখিনিৰ কাৰণে অলপমান কষ্ট কৰক। যেনেকৈ প্ৰিপাৰেশ্যন কৰি আছে সেইখিনিয়ে হ'ব, বহুত বেছি বেলেগ পঢ়িব নালাগে। কিন্তু সৰু সুৰা দুই এটা ট্ৰিক্স আছে, মই কৈ আছোঁ কেনেকৈ কৰিব লাগিব, কি কৰিব লাগিব। এইখিনি কাম যদি ভালদৰে কৰে তেনেহ'লে আপোনালোকে চাকৰি নিশ্চয় পাব আৰু ইয়াত ভাল মাৰ্কছ পাবলৈ পাৰিব। ঠিক আছে, আৰু চাওক আটাইতকৈ ডাঙৰ কথা আমাৰ অসমৰ ষ্টুডেণ্টসমূহে অলপমান ভয় খাই থাকে যে এনেকুৱা এক্সামত কি প্ৰশ্ন আহিব, অলপমান বহুত বেছি ডেফটত সুধিব বা টান প্ৰশ্ন আহিব, কৰিবলৈ টান হ'ব। তেনেকুৱা কোনো কথা নহয়। মই আপোনালোকক প্ৰথমে বাকীখিনি কথা কোৱাৰ আগত প্ৰথমে মই কেইটামান কুৱেশ্যন দেখাইছোঁ। কেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে পঢ়িব লাগে আৰু পেটাৰ্ণবোৰ কি হয় বা কি বহুত ইম্পৰ্টেণ্ট হয়। চাওক, আৰআৰবি, এনটিপিচি, গ্ৰুপ ডি এই পৰীক্ষাসমূহৰ কাৰণে PYQ বহুত বেছি গুৰুত্বপূৰ্ণ হৈ পৰে। কিয়নো ইয়াত যদি আপোনালোকে ভালদৰে চায় এই কুৱেশ্যনসমূহে উৰাই ঘূৰাই আহি থাকে। এতিয়া এই কুৱেশ্যনটো চাওক, 2018 আৰআৰবি গ্ৰুপ ডিত আহিছিলে, দেন এনটিপিচিটো আহিছে, এনটিপিচিত দুবাৰ আহিছে। এই কুৱেশ্যনটো আৰআৰবি গ্ৰুপ ডিত দুবাৰ আহিছে, এনটিপিচিত এবাৰ আহিছে। তেনেকৈ এই কুৱেশ্যনটো প্ৰায় 7 বাৰমান আহিছে। গতিকে মই কুৱেশ্যন পেপাৰ আপোনালোকক গ্ৰুপত দি দিছোঁ, তাৰ পৰা এনালাইচিছ কৰিব পাৰিব। মই জাষ্ট আপোনালোকক কেইটামান চিক্ৰেট ট্ৰিক্স কেইটামান ক'বলৈ গৈ আছোঁ, যাৰ জৰিয়তে আপোনালোকে ভাল মাৰ্কছ পাব পাৰিব। আৰু ইমান টান কুৱেশ্যন নাহে। ইয়াত চাওক, ইয়াত এই কুৱেশ্যনটো মন কৰক, হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ইন ইণ্ডিয়া হেজ নট বিন ক্ৰছ বাই দ্য ট্ৰপিক অফ কেঞ্চাৰ। এইটো আপোনালোকে জানে, ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ কুৱেশ্যন হয়নে? আৰু এইটো কুৱেশ্যন 7 বাৰ আহিছে, 7 টাইমছ ৰিপিট হৈছে। গতিকে ভালদৰে এই PYQখিনি যদি আপোনালোকে ছল্ভ কৰে, কাৰণ কনচেপ্টখিনি, থিয়ৰিখিনি আপোনালোকে চাওক কি ছাবজেক্ট আহিব। মই প্ৰথমে এনটিপিচিৰ দেখাই আছোঁ, তাৰপিছত গ্ৰুপ ডিৰ দেখাই আছোঁ, একেই, বহুত বেছি ডিফাৰেঞ্চ নাই। জেনেৰেল এৱাৰনেছ প্লাছ জিকে, মেথমেটিক্স আৰু জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং এইখিনি আহে। আৰু এই বস্তুখিনি আপোনালোকে 2-3 বছৰৰ পৰা পঢ়ি আছে, লাইফ টাইম পঢ়ি আছে। গতিকে কনচেপ্ট বেলেগ একো নাই, ইয়াৰ ওপৰতেই আপোনালোকৰ কুৱেশ্যন আহিব। গতিকে যিমান পাৰে প্ৰেক্টিছ কৰক। PYQসমূহ মই গ্ৰুপত দি দিম, আপোনালোকে PDF সমূহ লৈ ল'ব পাৰিব। তাত একদম কোনটো চনত কি কুৱেশ্যন আহিছে তাৰ চলিউশ্যনো পাই যাব। এইখিনি যদি কৰি থাকে তেনেহ'লে এই পৰীক্ষাসমূহত এনেকুৱা কুৱেশ্যনবোৰ আপোনালোকে 2 ছেকেণ্ডত এটেম্প কৰিব পাৰিব। ঠিক আছে, তো আৰু এটা কথা মন কৰিব যে আপোনালোকে জানে যে মই গ্ৰুপ ডিৰ অলপ পাছত কৈ আছোঁ, এনটিপিচিৰ কওঁ যে এইটো আপোনাৰ কম্পিউটাৰ বেছ টেষ্ট হ'ব, CBT 1 হ'ব, তাৰপিছত CBT 2 হ'ব। বৰ্তমান আপোনালোকে CBT 1টো পাছ কৰিব লাগিব, যিহেতু CBT 1 আহি আছে, জুন মাহত হোৱাৰ চান্সেছ আছে। ঠিক আছে, জুনৰ ফাৰ্ষ্টত বা লাষ্টত হ'ব বুলি শুনি আছোঁ। ঠিক আছে, তো তাৰপিছত আপোনাৰ যদি মন কৰে তেনেহ'লে কি ছাবজেক্ট থাকে চাওক। CBT 1ত আপোনাৰ 40 কুৱেশ্যন আহিব, জেনেৰেল এৱাৰনেছ। আৰু ইয়াতে এটা কথা মন কৰিব, জেনেৰেল এৱাৰনেছ বুলি কোৱাৰ লগে লগে জিকে প্লাছ জেনেৰেল ছায়েন্স এই দুইটা সোমাই থাকে, 20-20 ধৰক। আৰু জেনেৰেল ছায়েন্সৰ পৰা ইয়াৰ পৰা ভালেখিনি কুৱেশ্যন আহে আৰু PYQসমূহে ৰিপিট কৰি থাকে। আগৰ কুৱেশ্যন যদি আপোনালোকে ভালদৰে কৰে, একজেক্টলি সেই কুৱেশ্যনটো নাহিলেও তেনেকৈ অলপমান মিলাই কৰি দি দিয়ে। তেনেকৈ মেথমেটিক্স 30 আৰু জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙৰ পৰা 30 আহে। এতিয়া ভাবিব পাৰে যে এই বস্তুবোৰ আমি বেলেগকৈ পঢ়িব লাগিব নেকি? নালাগে, মই আপোনালোকক দেখুৱাই দিছোঁ। চাওক, মেথমেটিক্স এইখিনিয়ে বস্তু আপোনালোকে অলৰেডি 2-3 বছৰৰ পৰা পঢ়ি আছে। যদি আপোনালোকে ADRE, DME, আছাম পুলিচ এই পৰীক্ষাসমূহৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰিছে তেনেহ'লে আপোনালোকৰ হৈ আছে। জাষ্ট কুৱেশ্যন কৰক আৰু এবাৰ ৰিভাইজ কৰক, কনচেপ্টবোৰ মনত পেলাওক। এয়া চাওক, বেলেগটো একো নাই। নাম্বাৰ ছিষ্টেম, ডেচিমেলছ, ফ্ৰেকশ্যন, LCM, HCF, ৰেচিঅ' এণ্ড প্ৰপৰ্চন, পাৰ্চেণ্টেজ, মেনচুৰেশ্যন। চাওক, পঢ়ি আছে আপোনালোকে, নিজৰ ওপৰত বিশ্বাস ৰাখক, নতুনকৈ একো পঢ়িব নালাগে। সেইখিনিকে ৰিপিট কৰক, কুৱেশ্যন PYQ কৰক। তাৰপাছত এয়া চাওক হা, যিখিনি ৰিজনিঙৰটো এই টপিকবোৰে আপোনালোকে পঢ়ি আছে, ইয়াৰ বাহিৰেতো বেলেগ একো পঢ়া নাই। ঠিক আছে, গতিকে এই বস্তুখিনি আপোনালোকে আৰামছে কৰিব পাৰিব। কিন্তু ইয়াত এটা আটাইতকৈ ডাঙৰ বস্তু কি হ'ব জানেনে? CBT 1ত 100টা কুৱেশ্যন থাকিব। ঠিক আছে, 100 মাৰ্কছ থাকিব, বাট 90 মিনিটছ পাব। ইয়াৰ পৰা কি বুজে যে এই পৰীক্ষাটোত বহুত বেছি ডেফটত পঢ়িব নালাগে। নাম্বাৰ 1 আপোনাক স্পীড লাগিব। ঠিক আছে, স্পীড লাগিব আৰু একুৰেচি লাগিব।
ঠিক আছে, স্পীড আৰু একুৰেচি কিমান শুদ্ধ কৰিব পাৰে আৰু কিমান স্পীডত কৰিব পাৰে। আৰু তাৰ কাৰণে স্পীড আৰু একুৰেচিৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, কুৱেশ্যনসমূহ যিমান পাৰে কুৱেশ্যনসমূহ এই কুৱেশ্যনসমূহ ছল্ভ কৰি যাওক। মই ৰিজনিং আৰু মেথছৰ কুৱেশ্যনো মই আপোনালোকক দেখুৱাই দিম যে একে একে কুৱেশ্যনে কেনেকৈ বাৰ বাৰ আহি আছে। গতিকে এই যিখিনি মেটেৰিয়েলছ আছে মই আপোনালোকক দুই এটা পিডিএফটো গ্ৰুপত দি দিছোঁৱেই, সেইখিনি আপোনালোকে চাব পাৰিব। লগতে আমাৰ লগত যিখিনি বস্তু আছে, যিখিনি আপোনালোকে মেটেৰিয়েলছ আছে, সেইখিনি ভালদৰে লৈ পেলাই ভালদৰে পঢ়িব পাৰে, কাৰণ ইয়াতে সকলোবোৰ এক্সামৰ কাৰণে হৈ যায়। আৰু যদি আপোনালোকে এটা এক্সামৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰিছে, সকলোবোৰ এক্সামৰ কাৰণে আপোনালোকে ছেফ আছে। ঠিক আছে, আৰু এই স্পীড আৰু একুৰেচি আনিবৰ কাৰণে যিমান পাৰে PYQ সমূহ ছল্ভ কৰক আৰু ৰিভাইজ কৰি যাওক। ঠিক আছে, তাৰ পাছত যদি চাই CBT1 যদি আপুনি ক্লিয়াৰ কৰে দেন CBT2 যাব পাৰিব। CBT2 ছেম ছাবজেক্টে থাকিব, ইয়াতো আপোনাৰ 120 কুৱেশ্যন থাকিব, 120 মাৰ্কছ থাকিব আৰু 90 মিনিটছ। ইয়াত আৰু স্পীড লাগিব আৰু একুৰেচি লাগিব। তাতো যদি চাই জেনেৰেল এৱাৰনেছ, মেথামেটিক্স এণ্ড জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং, মানে ইয়াত জিকে আৰু জেনেৰেল চায়েন্স, কাৰেণ্ট এফেয়াৰ্ছ এইখিনি থাকিব। আৰু এই বস্তুখিনিতো বেলেগ একো পঢ়িব নালাগে, যিখিনি পঢ়ি আছে সেইখিনিয়ে, খালি কাৰেণ্ট এফেয়াৰ্ছখিনি আপডেট হৈ থাকক। জিকে আমি যিমানবোৰ দিছোঁ আমাৰ প্লেলিষ্টবোৰ চাওক, বা আপোনালোকে যেনেকৈ পঢ়ি আছে সেইবোৰে চাই যাওক। গতিকে বহুত বেছি টান নহয়, বহুত বেছি মানে ওপৰত ভাবিব নালাগে, চিন্তা কৰিব নালাগে। আপোনালোকে এই এক্সামবোৰত ভাল মাৰ্কছ পাব। সেইকাৰণে মই কি কওঁ, এতিয়াৰে পৰা যি একমাহ আছে PYQ সমূহ জাষ্ট কৰি যাওক, কৰি যাওক। আপোনালোকে 3-4টামান পেজ কৰাৰ পিছত এটা বস্তুৱে গম পাব যে আচ্ছা কুৱেশ্যনবোৰ এনেকৈ ঘূৰাই আহে, বা এই বছৰ যদি এই কুৱেশ্যনটো এনেকৈ আহিছে, নেক্সট ইয়েৰ আৰু অলপমান বেলেগকৈ আহিব। ঠিক আছে, গতিকে টপিক একেখিনিয়ে, বস্তু একেখিনিয়ে, তাকে ঘূৰাই সুধি থাকে, আৰু আপোনালোকে যিখিনি পঢ়ি আছে সেইখিনিয়ে হৈ যাব। অ'কে, তাৰ কাৰণে আপোনালোকে কণ্টেক্ট কৰক, ইয়াতে পাই যাব, বা আমাৰ গ্ৰুপ জইন কৰক। গ্ৰুপত মই চেম্পল কুৱেশ্যনবোৰ দিয়ে আছোঁ, তাৰ পৰা আপোনালোকে ভালদৰে পঢ়িব পাৰিব। ঠিক আছে, এতিয়া আপোনালোকে পেটাৰ্ণ গম পালে, কি ছাবজেক্ট আহিব, কেনেকৈ পঢ়িব লাগে, আৰু কোনখিনি টপিক সোমাই আছে সেইখিনিও আপোনালোকে নিশ্চয় গম পাইছে। সেইখিনি অলৰেডি যিখিনি পঢ়ি আছে ইমানখিনিয়ে, তাতকৈ বহুত বেছি পঢ়িব দৰকাৰ নাই। জাষ্ট জেনেৰেল চায়েন্সটো অলপমান ভালদৰে চাব, আমাৰ প্লেলিষ্টটো চালেও হৈ যাব। আৰু এই PYQ সমূহ কৰি থাকক, ইমানখিনিও যদি ভালদৰে কৰে তাত হৈ যাব। ঠিক আছে, আৰু এটা কথা মই কওঁ যে এইখিনিতো মই কৈ দিলোঁ, জিকেখিনিৰ কাৰণে কিয় অনা নাই, জিকেখিনি আপোনালোকে জানে। আৰু গ্ৰুপ যদি চাই, গ্ৰুপ ডি, RRB গ্ৰুপ ডি চাই, তাতো ছেইম জেনেৰেল চায়েন্সৰ 25 কুৱেশ্যন আহিব, তাৰপিছত আপোনাৰ মেথামেটিক্সৰ 25 কুৱেশ্যন আহিব, ৰিজনিঙৰ 30 কুৱেশ্যন আহিব, আৰু জেনেৰেল এৱাৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ 20টা কুৱেশ্যন আহিব। আৰু আপোনালোকক মই কৈছোঁৱেই যে একেখিনি কুৱেশ্যনকে বাৰ বাৰ দি থাকে। গ্ৰুপ ডিটো দিব, NTPC-টো দিব, ঠিক আছে, ALP-টো দিব, RRB JEE-টো দিব। গতিকে এইখিনি বস্তুৱে, ঠিক আছে। তো প্ৰত্যেকটো ছাবজেক্টৰে সুকীয়াকৈ ইয়েৰ ৱাইজ PYQ-সমূহ আপোনালোকে বুক যদিও পাৰে বুক কিনক, আদাৰৱাইজ মইতো প্ৰভাইড কৰি দিম, কণ্টেক্ট কৰক। তাৰ লগতে এই বস্তুখিনি লৈ লওক, এইখিনি আপোনালোকৰ যিকোনো এক্সামৰ কাৰণে হৈ যাব। আৰু তাতকৈ গুৰুত্বপূৰ্ণ কথা, যদি আমাৰ চেনেলত আহিছে তেনেহ'লে প্লেলিষ্টসমূহ চাওক, তাতে আমি ভালদৰে পঢ়োৱা হৈ আছে। এইসমূহ যদি ভালদৰে এনালাইচিছ কৰে তেনেহ'লে আপোনালোকে গ্ৰুপ ডি, RRB, NTPC ইয়াত আপোনালোকে চাকৰি পাব পাৰিব। আৰু বহুত বেছি টান নহয়, বহুত বেছি ভাবিব নালাগে। যিখিনি প্ৰিপাৰেশ্যন কৰি আছে সেইখিনিও যদি ভাল কামত আপোনালোকে লগায় তেনেহ'লে এটা ভাল স্ক'ৰ কৰিব পাৰিব। ঠিক আছে, মই ভাবোঁ আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত নিজকে আৰু ভালদৰে সাজু কৰি তুলিব পাৰিব, আৰু নিজৰ ওপৰত বিশ্বাস আনক। কাৰণ বহুত বেছি টান নহয়, চেণ্ট্ৰেল লেভেল হ'ল বুলিয়ে যে ইয়াত কিবা কিবি বহুত বেছি হৈ যাব তেনেকুৱা কথা নহয়। জাষ্ট স্পীড আৰু একুৰেচি, ঠিক আছে, এই দুটা বস্তু আনক। তাৰ কাৰণে আপোনালোকে PYQ ছল্ভ কৰক, আৰু PYQ-সমূহ মই জাষ্ট 3টা এক্সাম্পল দিছোঁ, বাকী কুৱেশ্যনসমূহ আপোনালোকে কৰি থাকিলে নিশ্চয় গম পাব। আৰু এই সকলোবোৰ বস্তু ধৰক PYQ হওক বা আপোনাৰ কনচেপ্টেই হওক, এই সকলোবোৰ বস্তু আপোনালোকে পাবৰ কাৰণে কণ্টেক্ট কৰক। ইয়াতে আপোনালোকক এইটো চাওক, এইটো মই কোনো পইচা হিচাপে লোৱা নাই, জাষ্ট এটা কম্পাইলেশ্যন কৰাৰ ফিজ লৈছোঁ। আৰু আপোনালোককতো মই ফ্ৰী ৱেবছাইটসমূহ, টেলিগ্ৰাম লিংকসমূহ, বেলেগ বস্তুসমূহ কৈ আছোঁ, তাত গৈ পঢ়িব পাৰে। কিন্তু মোৰ পৰা যদি লয়, ইমানখিনি বস্তু কষ্ট কৰি বনোৱা হৈ আছে, তাক কম্পাইল কৰা হৈ আছে, তাৰ কাৰণে এই সৰু ফিজ এটা ল'ব লগা হৈছে। যদি এইবোৰ মানি ভেলু হ'লে বহুত বেছি হৈ গ'ল হয়। ঠিক আছে, চ' আৰু যদি কিবা জানিব মন আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব, আৰু নেক্সট ছেশ্যনত আমি ভালদৰে পঢ়িবলৈ চেষ্টা কৰিম। ঠিক আছে, নিশ্চয় আপোনালোকে গম পালে কেনেকৈ কি আহিব, কি কুৱেশ্যন আহিব। আৰু ঠিক আছে, আজি ইমানখিনিয়ে। আৰু যদি কিবা ডাউট থাকে মোক জনাব।